আপোনাৰো আছে নেকি ই শ্ৰম কাৰ্ড তেন্তে আপোনাৰ ভাবে ভাল খবৰ ই শ্ৰম কাৰ্ড থকা সকলৰ একাউণ্টত সোমাব 2 লাখ কোটি টকা লগতে বানপানীত ক্ষতিগ্ৰস্ত সকলৰ একাউণ্টত সোমাব লাখ লাখ টকা ইয়াৰ লগতে কেইবাটাও আঁচনি টকা সোমাই পৰিব মই সবিশেষ জনাইছো এই ভিডিঅ'টোত এতিয়া লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব আজিৰ প্ৰথমটো খবৰ ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ আহি গল হ'ব বিচাৰিছে নেকি লাখ টকাৰ গৰাকী হ'বলৈ আজিয়েই কৰক এই কাম ফল মূলৰ দোকান শাক পাচলিৰ দোকানেৰে স্বাৱলম্বী হওক আপুনি লাখপতি হ'বলৈ এতিয়া আৰু চিন্তা কৰিব নালাগে ঘৰতে থাকি লাভ কৰিব স্বাৱলম্বিতাৰ পথ ঘৰৰ পৰাই কৰক আবেদন পৰৱৰ্তী খবৰ ৰাজ্যৰ মহিলাসকলৰ বাবে আহি গল ভাল খবৰ হাজু কৰক প্ৰয়োজনীয় নথিপত্ৰ 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ মহিলাসকলে লাভ কৰিব চৰকাৰী ধন নতুনকৈ 12,60,000 মহিলাক লোৱা হ'ব সামৰি প্ৰতি সমষ্টিতে 10,000 কৈ মহিলাক দিয়া হ'ব চৰকাৰী ধন অৰুণোদয় আঁচনিক লৈ হেমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ ঘোষণা অৰুণোদয় 3.0 শীঘ্ৰে এৰি দিয়া হ'ব ৰাজ্যৰ মহিলাসকলৰ বাবে পূৰ্বতে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত নোহোৱা প্ৰতিগৰাকী যোগ্য মহিলাসকলে এইবাৰ কিন্তু এই জি অৰুণোদয় আঁচনি 3.0 বাবে আবেদন কৰিব পাৰিব আৰু কি নথিপত্ৰ লাগিব আবেদনৰ বাবে চাই লওক ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনি ৰেচন কাৰ্ডৰ আধাৰ লিংক হৈ থাকিব লাগিব হয় আপোনাৰ আধাৰ লিংক নহলে কিন্তু নাপাব অৰুণোদয় আঁচনি ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ দিলে শ্ৰম কাৰ্ডত পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে দুৰ্ঘটনাত মৃত্যু হোৱা আৰু অসংগত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা দুয়োখন হাত হেৰুৱা শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰিব আৰু থাকিব লাগিব ই শ্ৰমিক কাৰ্ড শৰীৰৰ কোনো অংগ ব্যৱহাৰৰ অযোগ্য হৈ পৰা অংগক্ষত শ্ৰমিকলৈ 2 লাখ টকা দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুৱা শ্ৰমিকলৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব হয় আপুনি শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা এই জি টকা লাভ কৰিব ই শ্ৰম পৰ্টেলত যদি আপোনাৰ পঞ্জীয়ন আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ কিয়নো শ্ৰমিক কাৰ্ড থকা সকলৰ একাউণ্টত সোমাই পৰিব এই 1 লাখ আৰু 2 লাখ কোটি টকা হয় নিশ্চয় আপোনাৰ যদি শ্ৰমিক কাৰ্ড আছে তেন্তে এটা শেয়াৰ কৰক পৰৱৰ্তী খবৰ বানত আপোনাৰ খেতিপথাৰ নষ্ট হৈছে নেকি হয় যদি নষ্ট হৈছে তেন্তে আপোনাৰ ভাবে আহি গৈছে ভাল খবৰ কিয়নো লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ দিছে বানত নষ্ট হোৱা খেতিৰ হিচাপ ৰাখিবলৈ কৈছে হয় চৰকাৰে দিব আপোনাৰ ক্ষতিপূৰণ প্ৰতিগৰাকী কৃষকক নষ্ট হোৱা ফসলৰ ক্ষতিপূৰণ দিব চৰকাৰে আপোনাৰ ফসলৰ বীমা কৰাৰ বাবে আজি যোগাযোগ কৰক হয় ক'ত যোগাযোগ কৰিব জনাই আছো ফসল বীমা কৰিবৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আপুনি হেল্পলাইন নম্বৰটো মনত ৰাখক 14447 এই নম্বৰত আপুনি কল কৰিলে আপুনি কিন্তু লাভ কৰিব এই ফসল বীমা যোজনাৰ টকা